হ'ব লাগিছিল আচলতে ইমান দিনে বিয়া পাতিব লাগিছিল আচলতে ইমান দিনে ল'ৰা ছোৱালী হ'ব লাগিছিল ঐ আচলতে এতিয়াও যৌৱন পাতি দিয়া নাই ঐ চুলিকেইডাল পকিলেও চকু ভঙা কমিলেও মন পাৱাৰ কমা নাই মোৰ ঐ আচলতে তলে তলে চাই আছিলো ছোৱালী ঐ পিছে বহুতৰে ভিতৰি নানানো কেলেংকাৰী তাই গতিকে ইমানে সমস্যা হ'ল মানে মই ভাবিলো যে গৈ গেলা বৰালিত হাত পৰাতকৈ মানে মই এইবিলাক নকৰাই ভাল আৰু আজিকালিতো আৰু সমস্যা হৈ গ'ল মই অথনি আহিলোঁ ইমান সময় হেৰিয়াৰ পৰা মই আহিছোঁ বাইক চলাই মই চিপাঝাৰৰ পৰা আহিলোঁ তোমাক লগ কৰিবলৈ এতিয়ালৈকে পোৱা নাই তুমি এবাৰো চোৱা নাই তাই কেৰাহীকে এনেকৈ ঘূৰি পেলাই চাই পেলাই দেখিলে তাৰপিছত দেখিলে আঁতৰৰ পৰা ইংগিত এটা কৈছে পিছত কিন্তু বিপদতো পৰে অকল মোবাইলত চিনাকি হোৱাবিলাক মানে এনেকুৱা হৈছে মোবাইলৰ পৰা বাহিৰৰ পৰা ছোৱালী আহি ইয়াত এনেকুৱা হৈছে জেওৰা জপনা নথকা ঘৰ এখনতো আহি পেলাই সোমাই দিয়েহি একেবাৰে ব্ৰিটিছৰ মানে হেৰিও আহি যায় কিন্তু নাপায়হি গতিকে সেই কাৰবাৰবিলাক কিছুমান হয় তাৰপিছতে আকৌ মোৰ কি হ'ল প্ৰব্লেমটো এতিয়া যোনে বিয়া পাতিছে এতিয়া এই ফাগুন মাহত বহুতৰ বিয়া হৈছেই এতিয়া যাৰ বিয়া হৈছে তেওঁলোকে এনেকুৱা হৈছে দৰাবিলাকৰ মানে দৰাটো ঘৰত তাৰমানে এইকেইদিন খুব বিয়া পতা এদিন দুদিন 3 দিনৰ পিছৰ পৰা খোপা খোপনি হৈ যোৱাৰ পিছত বা এনেকৈ আত্মগৰা হোৱাৰ আগতেই ঘৰলৈ আহি থাকে দৰাটো খঙাল মানুহটো ঘপককৈ খংটো নাইকিয়া হৈ যায় দৰা ঘৰখনত মানে সি একদম হেৰি হৈ থাকে যে বিয়া পাতি লোৱাৰ পিছতে লগে লগে হয় কি একদম হেৰি আৰু ঘৈণীয়েকক কিমান মিঠা মাতে হেৰা শুনিছানে হেৰি কৰা আহা হেৰি নহয় হেৰা প্ৰথম দিনা হেৰা আহি গ'ল আৰু লাইনত আঠমঙলা হৈ যোৱাৰ পিছত লাহে লাহে হেৰা চব গিলাচটো দিয়াচোন পানী গিলাচ দিয়া আৰু দুমাহমান গ'ল হেৰা পানী গিলাচ দিয়া দিন বাগৰি গৈ আছে হেৰা আমাৰ এওঁ আৰম্ভণিতে পিছলে আমাৰ তেওঁ আৰু দিন গ'ল এবছৰ পাৰ হৈ গ'ল বাচ্চা হ'ল আমাৰ মানে কোনে কথা শুনি থাকে বুলি ভাবি পেলাই এনেকুৱা হয়গে বিয়াখন দুফাল হয়গে মাকৰ ঘৰত থাকেগে আকৌ যেতিয়া গিৰিয়েক যায় ঘৰলৈ আহা আকৌ মাতটো তললৈ নামি যোৱা বহুতৰে দেখিছোঁ মোৰ লগৰবিলাকৰো তেনেকুৱা কিছুমান হয় গতিকে সেইবিলাক মই ভাবি গুণি এতিয়া মই একদম বিন্দাছ থাকোঁ টেনশ্যন একেবাৰে নাই মোৰ একদম টেনশ্যন নাই মোৰ এতিয়া বহুতে বিয়া বাৰু পাতি বহুত টেনশ্যন নোহোৱা ব্যক্তি ইয়াত নথকা বুলি নহয় কিন্তু কিছুমানৰ টেনশ্যন আছে গতিকে মই বহুতে ভাবিছে যে মই ইয়াত প্ৰগ্ৰেম কৰিবলৈ আহিছোঁ নহয় মই তেনেকুৱা কৌতুক অভিনয় সাধাৰণতে মই নকৰোঁ মই যিখিনি কৰোঁ সেইখিনি মই চিনেমাতে হওক বা নাটকতে হওক আগত বিভিন্ন মঞ্চত মই তেনেকুৱা কিবা কিবি এইবিলাকৰ সংজ্ঞাবিলাক চুটি থাকে দীঘল সংলাপ এটা আছিলে সেইটো বৰকৈ নজমে হ'লেও জোনবাই বুলি এটা এখন VCD আছিলে তাত মই নেত্ৰধৰ শইকীয়া বুলি এটা চৰিত্ৰ কৰিছিলোঁ সেই নেত্ৰধৰ শইকীয়া নিচা দুটা আছিলে এটা নিচা আছিলে খেতি কৰা আৰু দ্বিতীয় নিচা আছিলে এই ৰেডিঅ' শুনে তৃতীয় আৰু এটা নিচা আছিলে গধূলি অকণমান সাজ পানী খায়
গতিকে যেতিয়া নেত্ৰধৰ শইকীয়াই ভায়েকে বিয়া পাতিলে, বিয়া পতাৰ পিছৰ কাহিনীটো এদিনৰ মই গধূলি সময়ত ফিটিং হৈ আহিছোঁ, বৰষুণ দি আছিলে, চোলাটো মূৰতে লৈ আপোনালোকে হয়তো চাইছিলে নেকি মই নাজানো। আহি আছোঁ, আহি পেলাই দুৱাৰখন খুলিছোঁ। ইতিমধ্যে মোৰ ভাইটিটো তেতিয়া বেলেগ হ'ল। তাৰমানে মই আৰু বৰ্তি থাকোঁ, বৰ্তি মানে মোৰ মা, আমাৰ ফালে বৰ্তি বুলিও কয়, আই বুলিও কয়। সোমাই আহিছোঁ, অ' বৰ্তি, বৰ্তি অ' বৰ্তি দুৱাৰখন খোল, বৰ্তি দুৱাৰখন খোল বুলিছিল। অ' বৰ্তি আমাৰ ঘৰলৈ আলহী আহিছে, কোনো আলহী। ঐ ইন্দ্ৰ, ইন্দ্ৰ তই মোৰ তেজৰ সম্পৰ্ক আছে, তই মোৰ ভাই, তোক মই বৰ মৰম কৰিছিলোঁ। তই ছোৱালী আনোতে মই তোক যেতিয়া ছোৱালীজনী পৰুৱাই নিলি মই তোক বিৰাট উৎসাহ দিছিলোঁ। আন বৰ্তিয়ে অকলে অকলে ভাত ৰান্ধি খাই মই বৰ ভাল পাইছিলোঁ। পিছত আমি হেৰি কৰিম, বিয়া পাতিলি কি নেপাতিলি, অহাৰ লগে লগে তই ঘৰৰ মাজে মাজে তই দেখোন জেওৰা দি পেলাই চোতালখন দুফাল কৰিলি। দুৱাৰখনৰ এফালে তই সোমাই, এফালে মই আৰু বৰ্তি সোমাওঁ, এফালে তই আৰু তোৰ ঘৈণী সোমাই, চোতালৰ মাজে মাজে। তোৰ লাজ নালাগেনে? সমাজে কি বুলি ক'ব? গাঁৱত বোলে নেত্ৰধৰ শইকীয়াৰ ভায়েকে ছোৱালী পৰুৱাই আনিছিলে, আনিলে কিন্তু আমাৰ পিছত দেখোন হয় বিধৱা বুঢ়ীজনী আৰু নেত্ৰই বিয়া পতা নাই, সেইটো বেলেগ কথা। কিন্তু সি বেলেগ হ'ল কেলে? 10জনে কি কৰে? তোৰ লাজ নালাগিল নে বাপেকে? তই যেতিয়া ছোৱালী নচুৱাই ঘূৰিছিলি, হেৰি কৰি দিয়ে, বৰ্তিয়ে বেৰান্দাত বহি বহি দুপৰৰ নিশালৈকে ভাত চাই থাকে, ঢাকনৰ ভাত কেনে লাগে, আয়ে বৰ্তিয়ে বোলো নিজে বাঢ়ি খুৱাব। তই 3টা 4টা বজাত বিহু মাৰি আহি পাৱহি, সেইজনী বৰ্তিলে তোৰ মৰম নালাগিল। ছোৱালীজনী অনাৰ পিছত তই বৰ্তিক দেখিব নোৱাৰা হলি। এতিয়া তহঁতে লাহে লাহে গৈ পেলাই তই হেৰি কৰ, এতিয়া তই মাগুৰ মাছে খৰিচা দি একদম চৰচাই খাৱ, বৰ্তিয়ে যে সুদা ভাতকেইটা খাই তই এতিয়া মৰম চেনেহ নাইকিয়া হ'ল। ঘৈণীয় ফুলা লুচি নিচিনা মুখখন দেখি তই ভয়তে পেটুকনাটো হৈ থাক, লাজ নালাগে? তিনিটা হেৰুৱা বাপেকে। সমাজতে চোতালখনত মাজে মাজে জেওৰা দি বেলেগ হ'ব কেলে লাগিল? তোৰ যদি গাত তেজ আছিলে, তোৰ যদি দম আছিলে, বেলেগত তই কিয় হেৰি নকৰিলি? বেলেগলে তই আঁতৰি উঠি নগলি কেলে? নিজে ঘৰ এটা বনাব পৰা নাই, ছোৱালী পৰুৱাই আনিব পাৰ, ঘৰ বনাই তই বেলেগে থাকিব নোৱাৰ। একেখন ঘৰতে দুৱাৰখনৰ মাজে মাজে তই জেওৰা দি পেলাই ইফালে সোমাবলৈ লাজ নালাগে? দুই কথা। মইতো সেইকাৰণে মই কৈছিলোঁ বায়ে প্ৰতি যে নাৰী চৰণাময়ী বাদ দে। এইটো মোৰ এটা সংলাপ আছিলে, আপোনালোকৰ আগত এইকাৰণেই কৈছোঁ। আজিকালি বহুতো দেউতাক গৈছিলোঁ, মানে মই দেউতাক আৰু তাই মানে ছোৱালী বাপেক আৰু জীয়েক লগত থাকে আৰু বেলেগ কোনো নাই। মাক মোৰ মানে মানুহজনী ঢুকাল, গতিকে জীয়েকজনী অকণমান চাপচুটি মানে তাই, আৰু ওচৰতে এটা ডেকা ল'ৰা থাকে, গতিকে তাই মোৰ সন্দেহ হৈ থাকে যে এই বাৰু কেনেবাকৈ ডেকা ল'ৰাটো মই মাজে মাজে সোমাই যায় নেকি। গতিকে কেতিয়াবা মই ঘৰৰ পৰা ওলাই গ'লে জপনাখন বন্ধ কৰি যাওঁ, আৰু বন্ধ কৰি পেলাই মই এটা চিন দি থৈ যাওঁ, ঘাঁহ এডালকে কিবা এটা জপনাখন খুলিলে গম পাম। এদিন আৰু মই ওলাই গৈ পেলাই কিবা এটা কাৰণত বৰষুণ দিছিলে, ছাতিটো পাহৰি আহিলোঁ, ঘৰৰ পৰা ঘূৰি আহি দেখিছোঁ জপনাখন খোলা আছে। আঁতৰৰ পৰা দেখিছোঁ ঘূৰ 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 খালে 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 বৰখাৱা দেখিছ নাই? কজলা গৰুজনী নয়নৰ ঘৰৰ কজলা গৰুজনী জাহাজী কলৰ পুলিটো কেনেকৈ লচৰ খালে। বৰখাতে ক'লে গলি বৰতি সৈতে কালোৱা তোৰ ৰুমত সোমাই থাকে, তই বৈ বাপেকটো নথকা সময়ত তই সুবিধা লৈছ। তই দমৰা নেকি? দমৰা নেকি? এই চেউৰীজনী খেতি হেৰি কৰিব নোৱাৰ। বাপেকে তোক আজি খাই পেলাম, ফালি পেলাম তোক আজি। বাপেক তই মা নাই হে, মই তোক কথা তুলি কালি ডাঙৰ কৈছোঁ যে কাষৰ ল'ৰাটো ঘৰৰ ৰুমত মই সোমাবলৈ কি দৰকাৰ? কি দৰকাৰ? আজি বাপেকে তোক মই টেটু চিটু মাৰিম, বাপেকে চিনি পোৱা নাই। এনেকুৱাবিলাক আচলতে কাহিনী থাকে। আৰু
শ্বুটিংবিলাকৰ মজাটো বেলেগ, এনেকৈ গোটেই মজাটো বেলেগ। মই আশা ৰাখিছোঁ আপোনালোকে আকৌ নতুনকৈ এইবিলাক উপভোগ কৰিব। আৰু মোৰে আমাৰ ছবি এখন আহিব 15 তাৰিখে, এখন ছবি আকৌ চিনেমা হলত দিব, গোবৰ্ধন চৰি। তাতে মই এটা চৰিত্ৰ কৰিছোঁ, গোবৰৰ চৰিত্ৰটোৱে কৰিছোঁ। একেবাৰে গ্ৰাম্য এটা কাহিনী, গতিকে আপোনালোকে চাই ভাল পাব। যদি কোনোবাই কেনেবাকৈ সুবিধা পায়, মঙলদৈতে হওক, মঙলদৈত চিনেমা হল আছে, মঙলদৈতে হওক বা গুৱাহাটীতে থাকে, যদি 15 তাৰিখৰ পৰা হলত চিনেমাখন দিব, চাব। ধন্যবাদ।